তেখেতে কৈছে 6 বছৰ আন্দোলন কৰি ফালিলে, এইখিনে বন্দুক লৈ এইখিনে ফালিলে, তহঁতে কি ফালিবি? ফালিলে 6 বছৰীয়া আন্দোলন কৰি আন্দোলন কৰি কি কৰিব? তেখেতে আমাক এটা কথা কৈছে, তহঁতি যদি প্ৰতিবাদ কৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চৰকাৰী পুঁজিৰে হৈ থকা প্ৰত্যেকটো উন্নয়ন 3 মাহৰ কাৰণে স্থগিত কৰি দিয়া হ'ব। আন্দোলন কৰিলে 3 মাহলৈ কাম বন্ধ হ'ব, 3 মাহৰ পাছতহে আমি আকৌ আচলতে এই বাক্য শাৰীত তেখেতে 855 জন শ্বহীদক অপমান কৰিছে আৰু এনেকুৱা অকমান্য শিক্ষামন্ত্ৰী আচলতে ছাত্ৰ সমাজে নিবিচাৰে। 6 বছৰ যদি আন্দোলন কৰি একো ফালিব নোৱাৰিলে, পিছল যদি উলিয়াই একো ফালিব নোৱাৰিলে, তহঁতৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰি একো ফালিব নোৱাৰিলে, ইমানখিনি কথা তেওঁ কয়, শ্বহীদক অপমান কৰে। বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব? আমি যেতিয়া অনশন কাৰ্যসূচী কালি হাতত লৈছিলো, আমাৰ 50% যি ফিজ ৰিডিউচ স্নাতক আৰু স্নাতকোত্তৰ আৰু যি আমাৰ ইণ্টিগ্ৰেটেড 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড কোৰ্চৰ যি আমাৰ ফ্ৰী ৱেইভাৰ, সেইবোৰ আচলতে উঠাই দিয়া হৈছে এইবাৰ আমাৰ। কিন্তু আমি যেতিয়া অনশন কাৰ্যসূচী হাতত ল'লো 36 ঘণ্টীয়া, প্ৰশাসনে আমাক ৰণোজ পেগু ডাঙৰীৰ লগত এক বাৰ্তালাপৰ যোগেদি আমাক আচলতে আলোচনাৰ বাবে আমাক পঠাইছিল। আমি যেতিয়া তেখেতৰ ওচৰলৈ গৈছো, প্ৰথম তেখেতৰ লগত আলোচনা কৰিবলৈ প্ৰথম যেতিয়া আমি ওচৰ চাপিছো, তেখেতে আমাক এটা কথা কৈছে যে তহঁতি যদি প্ৰতিবাদস্থলীৰ পৰা আহিছ, তহঁতি যদি প্ৰতিবাদ কৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চৰকাৰী পুঁজিৰে হৈ থকা প্ৰত্যেকটো উন্নয়ন 3 মাহৰ কাৰণে স্থগিত কৰি দিয়া হ'ব। আমাক আচলতে প্ৰথম গৈ আমাক ভাবুকি দি লৈছে। দ্বিতীয়তে আমি যেতিয়া কৈছো যে আপোনাক যেতিয়া স্মাৰক দিয়া হ'ল, আমি আলোচনাৰ কাৰণেহে আহিছো বুলি কৈছো, তেখেতে আমাক কেইটামান কথা কৈছে। আমাৰ ওচৰত ভিডিঅ' ফুটেজ আছে, আপোনালোকক দিম। তেখেতে কৈছে 6 বছৰ আন্দোলন কৰি ফালিলে, এইখিনে বন্দুক লৈ এইখিনে ফালিলে, তহঁতে কি ফালিবি? আচলতে এই বাক্য শাৰীত তেখেতে 855 জন শ্বহীদক অপমান কৰিছে। তেখেতলৈ মোৰ এটাই প্ৰশ্ন যে 855 জন শ্বহীদক অপমান কৰি এই যে অসম আন্দোলনৰ কথা কৈছে, 6 বছৰীয়া আন্দোলনৰ কথা কৈছে, এই আন্দোলন যদি প্ৰকৃততে একো মূল্য নাই, তেতিয়াহ'লে তেওঁৰ বিজেপি চৰকাৰখনে শ্বহীদ ন্যাস কিয় গঠন কৰিলে শ্বহীদসকলক স্মৰণ কৰি? আৰু আমি যেতিয়া তেখেতৰ বাসগৃহৰ পৰা ওলাই আহিব লৈছো, তেখেতে আমাক যুক্তিৰে নোৱাৰি আমাক আচলতে এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছিল যে আমি যেন মাদক দ্ৰব্য সেৱন কৰি যোৱাৰ বাবেহে শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাৰ লগত আলোচনাত নবহিল, এনেকুৱা এটা আচলতে চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছিল। কিন্তু আমাৰ লগত ছাত্ৰীসকলো আছিল, তেওঁলোকে বহুত ভয় খাইছিলে। আমি তাত হেণ্ডেল কৰি আমি ইয়ালৈ আহিলো। ইয়াত আহি আমি নিজৰ প্ৰমাণ দি আমি আচলতে আমাৰ ওচৰত প্ৰুফো আছে আমি যে মাদক দ্ৰব্য গ্ৰহণ কৰা নাই। আচলতে তেখেতে এটা মিছা অভিযোগেৰে এই যিটো ইছ্যু 50% ইছ্যু যিটো আলোচনাৰ মাধ্যমৰ, এই মাধ্যমটো ইছ্যু ক্ৰিয়েট কৰি আচলতে ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছিল। আৰু এনেকুৱা অকমান্য শিক্ষামন্ত্ৰী আচলতে ছাত্ৰ সমাজে নিবিচাৰে। ছাত্ৰ সমাজৰ সমস্যা শুনিব নিবিচৰা, শুনিবলৈ ধৈৰ্য নথকা এনেকুৱা অপদাৰ্থ শিক্ষামন্ত্ৰী আমি কেতিয়াও নিবিচাৰো, শৈক্ষিক সমাজে নিবিচাৰে। অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, এনে শিক্ষামন্ত্ৰী যাতে কেতিয়াও ইতিহাসত আৰু নহয়। শিক্ষামন্ত্ৰীগৰাকী অসমৰ শিক্ষাৰ্থীৰ কাৰণে নহয়। যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তেওঁলোকৰ প্ৰাপ্যৰ হকে তেওঁলোকে অন্নখনত বহিছিলে, তেতিয়া তেওঁলোকে আলোচনা মৰ্মে আমাক মাতিছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে আমাৰ ছজনীয়া এটা সঁজুলি দলক আমাক ধেমাজি তেওঁৰ বাসগৃহলৈ পঠিয়াইছিলে। আমি গৈ পোৱাৰ লগে লগে যিখিনি তুচ্ছ তাচ্ছল্য ব্যৱহাৰ কৰিলে, প্ৰথমতেই তেওঁৰ আচলতে মন্তব্য আছিলে যে তহঁতৰ দৰে ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰি একো কৰিব নোৱাৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হৈ থকা সকলো উন্নয়ন আমি 3 মাহৰ কাৰণে ৰখাই দিম। 6 বছৰ যদি আন্দোলন কৰি একো ফালিব নোৱাৰিলে, পিছল যদি উলিয়াই একো ফালিব নোৱাৰিলে, তহঁতৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰি একো ফালিব নোৱাৰিলে, ইমানখিনি কথা তেওঁ কয়, শ্বহীদক অপমান কৰে। আচলতে তেওঁৰ বাসগৃহত যিখিনি অপমান কৰিছে, আমি তাক কেতিয়াও সহ্য কৰিব নোৱাৰো। তাৰ পৰা ওলাই অহাৰ পাছত তেওঁ বাসগৃহৰ চৌহদত যেতিয়া তেওঁৰ পাৰ্চনেল ফটোগ্ৰাফাৰে আমাক কয় যে এটি মদ খাই আহিছে, নিচা ব্যৱহাৰ কৰি আহিছে, তেওঁলোকক ভালকৈ যাবলৈ দিয়ে। আমি যেতিয়া উল্টাই পিনি ধৰিছো, তেওঁ কৰ্মচাৰীয়ে নাই শুনা বা তেনেকুৱা কিছুমান কথা কৈছে, কিন্তু তেওঁ যিসমূহ গৃহৰক্ষী কৰ্মী আছিলে, তেওঁ স্পষ্টভাৱে আমাক কৈছে যে তেওঁ শুনিছে। আচলতে সেই ভিডিঅ'সমূহ আমাৰ সম্পূৰ্ণ তেওঁৰ লগত কথা বতৰা হৈ থকা, তেওঁ গৃহৰক্ষকে কোৱা চব ভিডিঅ' আমাৰ ওচৰত আছে, আমি আপোনালোকক তেওঁ প্ৰভাইড কৰিম।